নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। আৰু বতৰটো দেখিছেনে কিমান মুকলি হৈ আছে আৰু বতৰটো বহুত ৰ'দ দিছে আজি, বহুত গৰম। আৰু এই গৰমৰ দিনতে আজি দেহা স্কুলৰ পৰা অহাৰ পিছত বোলে মা আইচক্ৰীম খাওঁ, কালি আইচক্ৰীম খালে, সেইকাৰণে আজিও এতিয়া তাইক আইচক্ৰীম লাগে। কি কৰোঁ তাকে ভাবি এটা মনতে বুদ্ধি উলিয়ালোঁ আৰু তাৰপিছত চকলেট আছিলে, চকলেটকেইটাও তাই খাই পেলালে। তাৰপিছত এতিয়া কৈছোঁ দুটা বেকাৰী বিস্কুট লৈছোঁ দেই। দুটা বেকাৰী বিস্কুট লৈ অকণমান চেনি লৈ অকণমান গাখীৰ লৈ লৈছোঁ। তাৰপিছত সেইখিনিনো কি কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাককচোন। এনেকৈও আপোনালোকে সৰু ল'ৰা ছোৱালীক দিব পাৰিব। আইচক্ৰীম খাওঁ বুলি ক'লে ঘৰতে এনেকৈ সৰুকৈ আইচক্ৰীম নহ'লেও এনেদৰে বনাই খুৱাব পাৰিব আপোনালোকে। আৰু ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰি, তেতিয়া বুজি পাব। আৰু আপোনালোক কেনে আছে বাৰু? সকলো ভালে আছে নহয়? ময়ো ভালে আছোঁ। আপোনালোকো ভালে থাকক, সুস্থ থাকক, কুশলে থাকক, তাৰে কামনা কৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক। বেকাৰী বিস্কুটটো তাৰপিছত এইকেইটা বাতিকেইটাতে ভৰাইলোঁ। তাৰপিছত চেনি আধা চামুচ, ডেৰ চামুচ দি দিলোঁ। ডেৰ চামুচ নহয় আৰু কমকৈ দিব আৰু। তাৰপিছত ইয়াতে ঢালি দিম এতিয়া মই গাখীৰখিনি। তাৰপিছত গাখীৰখিনি ঢালাৰ পিছত অকণ মিক্স কৰি ল'ম। আপোনালোকে শেষলৈকে চাই থাকিব। এয়া দেখিছে নহয়, গাখীৰখিনি ঢালি দিলোঁ। গাখীৰখিনি ঢালাৰ পিছত দুইটা গিলাচতে দি লওঁ। দুইটা গিলাচতে দি লোৱাৰ পিছত অকণমান মিক্স কৰি দিম। মিক্স কৰি দিয়াৰ পিছত ভাঙি দিব বিস্কুটটো ভাঙি দিয়াৰ পিছত অকণমান ডাঠ হ'ব আৰু, যিহেতু আইচক্ৰীম নহয়গৈ আৰু দেই, এনেকৈ আপোনালোকে নৰ্মেল আপোনালোকৰ ঘৰত যদি বাৰ্বন বিস্কুট থাকে বাৰ্বন বিস্কুটে ট্ৰাই কৰিব পাৰে। মই তেনেকৈ বাৰ্বন বিস্কুট আৰু চকলেটে তেনেকৈ দিওঁ, প্ৰায় তেনেকৈ দিওঁ। চকলেট আৰু বাৰ্বন বিস্কুট এই দুটা বস্তুৱে ব্যৱহাৰ কৰোঁ। কিন্তু আজি সেই দুটা বস্তু উপলব্ধ নাছিলে, ঘৰত নাছিলেই মানে, সেইবাবে এনেকৈ কৰিলোঁ আৰু। তাৰপিছত তাইক লাগেই নহয়, মই বনাই দি থাকোঁ প্ৰায় তেনেকৈ খাবলৈ। তাৰপিছত সেইটোকে এতিয়া লাগে মই আইচক্ৰীম বনাই দিয়ে। তাৰপিছত তেনেকৈ এইটোকে বুদ্ধি খেলাই এনেকৈ বনাই দিলোঁ। আপোনালোকে যদি এনেকৈ বনাই খাব বিচাৰে, সৰু ল'ৰা ছোৱালীক দিব বিচাৰে, একদম আইচক্ৰীম বুলি কৈ দিব পাৰিব। কাৰণ কেলৈ ঘপককেনো আইচক্ৰীমটো এতিয়া ক'ত পাম, ঘৰত যেনে বস্তুবোৰ লাগে বনাবলৈও। আৰু সেইকাৰণে এনেকৈ বনাই মই এতিয়া ফ্ৰিজত ৰাখি দিম। ফ্ৰিজত ৰখাৰ পিছত অলপমান দেৰি পিছত, বেছি নহয় আৰু 20-25 মিনিটমানৰ পিছত আকৌ দি দিম আৰু খাবলৈ। আৰু ইমান ঠাণ্ডাও হ'বলৈ দিওঁ, নৰ্মেল ঠাণ্ডাটোতে দিম আৰু, যিহেতু সিহঁতে ইমান বেছি ঠাণ্ডাটো খাই থাকিলে ভালো নহয়, সৰু ল'ৰা ছোৱালী যিহেতু। তাৰপিছত এতিয়া অলপমান দেৰি ফ্ৰিজত ৰাখি ল'ম। ফ্ৰিজত ৰাখি লোৱাৰ পিছতে অলপমান দেৰি পিছত উলিয়াই আৰু তাইক দিব পাৰিম আৰু। আজি এনেদৰে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। তাইক মানে লাগেই, দেখিছেনে কেনেকৈ লাগি আছে। আৰু তাৰপিছত আকৌ অলপমান দেৰি পিছত তাইক খাবলৈ দিলোঁ। খাবলৈ দিয়াৰ পিছত আৰু খাবলৈ দিয়াতো মই প্ৰায় নেদেখাওঁৱেই, সেইবোৰ সৰু ল'ৰা ছোৱালী যিহেতু। তাৰপিছত তাই তেনেকৈ কৰি ভাল পায়, আপোনালোকে তেনেদৰে দিব। আৰু ঘৰৰে পাৰকেইটা দেখিছেনে উৎপাত, আৰু যিহেতু ঘৰৰ পাৰ বহুত মৰম লাগে, সেইকাৰণে অকণমান উঠাই দিলোঁ। আৰু ঘৰৰ ফুলবোৰ ৰ'দত ৰাতিপুৱা যিহেতু 11:30-11:30মান বাজিছে আৰু এতিয়া। তাৰপিছতে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। এইবোৰ ৰাতিপুৱা টাইমতে ফুলে এইবোৰ ফুল। তাৰপিছত ইমান ধুনীয়া লাগিছে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁচোন, সেইবুলি শ্বেয়াৰ কৰিলোঁ। ফুলপাত দিছে ইমান মৰম লগা। আৰু এনেদৰে মোৰ ফুলৰ খেতিখন আপোনালোকক দেখাই থাকোঁ বাৰু। আৰু ফুল আছে, বহুত ফুল কৰি থৈছোঁ, কিন্তু আপোনালোকক দেখুৱাহে হোৱা নাই। আৰু দেখাম চাগে পাছত। ফুলৰ খেতিবোৰ দেখাম বাৰু আপোনালোকক। ফুলৰ খেতিবোৰ দেখুৱাৰ আগতে আজি নেদেখাওঁ, বেলেগ এটা ব্লগত দেখাম আপোনালোকক। আৰু এজনী পাৰ চাব দেই, বগা পাৰ এজনী কেনেকৈ চৰি আছেহি বাৰীত। তাৰপিছত আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো আজি কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি আহিছোঁ দেই, বাই বাই। দেহাও খেলি আছে পাৰবোৰৰ লগত, দেখিছে নহয়। আজিলৈ আহিছোঁ দেই, ইমানতে সমাপ্ত কৰিছোঁ আজি ভিডিঅ'টো। বাই বাই সকলোকে, বাই বাই।